গোটেই জীৱনটো সিংগুলে থাকিম যেন পাইছো কেলা এই বছৰ ছোৱালীজনী পটাব পৰা নাই কেলা মাথাটোৱে বেয়া হৈ গৈছে দে 14 ফেব্ৰুৱাৰী পালেহিয়ে কেলা ছোৱালীজনী পটাব পৰা নাই এইবাৰো কেলা অকলে অকলে ঘূৰিম যেন পাইছো কেলা সিংগুলে মইম যেন পাইছো কেনেকৈ ছুটি নোপোৱা মানে এদিনৰ কাৰণে ছুটি ল'ব দিছো এদিনৰ কাৰণে ছুটি ল'ব নোৱাৰা কাটি দিয়ে মানে কৈছো নাই এৰা আমাৰ এজনীও এবাৰ আহিব নোৱাৰা বুলি ক'লে 14 তাৰিখে কাৰ লগত ঘূৰোঁ এবাৰ মনটো কেলা সিটো চিংগুল হৈ আছে ন এবাৰ অকলে ঘূৰিব বোলা পালে নে নাই আকৌ বেছিটো নেপাব কেলা ক'ত ছোৱালী পঠাব জানিহি কোনে ফোন কৰিলো হেল্ল' ক কি কৈছ হয় এনেই আছো এবাৰ কি প্লেনিং বনাইছ হয় কিহৰ প্লেনিঙৰ কথা কৈছ তই এই 14 ফেব্ৰুৱাৰী দিনাখনৰ কথা কৈছো ভেলেণ্টাইন ডে আৰু সৰস্বতী পূজাৰ দিনাখন যে জ্বলা জেদ ঘিউ ঢালিব আহিছে হেলা এনেই ছোৱালী তোৱালী পঠাব পৰা নাই এইবাৰ অকলে ঘূৰিব লাগিব যেন পাইছো তেৰি এইকণতে দুখ কৰিব লাগে নে তই দুখ কৰি থাক এইবাৰ 14 ফেব্ৰুৱাৰী দিনাখন ওলাবি তই ধুনীয়াকৈ তোক কৈছো নাই কলেজৰ আগত ৰখি থাকিম কলেজৰ ছোৱালীটোক কৈছো নাই এবাৰ খাটাং ফিক্স কৰিয়ে দিম মই তোক ধেত কেলা কলেজৰ ছোৱালী নেচাং মই ছেকেণ্ড হেণ্ড মাল দিয়াব বিচাৰিছো তই কেলা নেচাং মই স্কুলৰ ছোৱালী চাম 8-9 ছোৱালী তই স্কুলৰ দে হ'ব দে স্কুলৰ ছোৱালীকে চাই দিম তই কৈছো নাই এবাৰ খাটাং তোক ফিক্স কৰিয়ে দিম মুঠতে তই ধুনীয়াকৈ ওলাই আহিবি পুৰা ফিক্স গম পাইছ নে স্কুলৰ ছোৱালী চাম ডাইৰেক্ট কথা দে হ'ব দে এতিয়া 14 তাৰিখে ফোন কৰিম নহ'লে মই তোক অ'কে ওলাই আহিবি ধুনীয়াকৈ ওলাই যাম বাৰু ভাল দে বেবি তুমি বুজি নোপোৱা কেলে মানে এই ফোনটো কাটি দিয়ে সেইকাৰণে বেয়াত খওঁতে ক কেলা এইবাৰ মাথা বেয়া হ'ব দে এইবাৰ আকৌ কিহৰ কাৰণে লাগিলি হয় একো নহয় কেলা সৰু মোৰ কাজিয়া এইবাৰ ভেলেণ্টাইন ডে আৰু সৰস্বতী পূজা একেদিনাখনে পোৱা নাই জানো চা আকৌ আমাৰ এজনে বোলে এইবাৰ দুলীয়াজান যায় তইতো জানোৱে দুলীয়াজানত হোটেল আৰু ৰেষ্টুৰেণ্টবোৰ কিমান দামী দামী মোৰ কেলা পইচা এটকা নাই মই এতিয়া কেনেকৈ মেনেজ কৰোঁ বা সেইটো এটা কথা হয় দুলীয়াজানতো দামী দামী হোটেল আৰু ৰেষ্টুৰেণ্টখিনিয়ে পাবি ন পইচা যাবতো এইবাৰ কেলা 14 ফেব্ৰুৱাৰী পালিহে মই এতিয়া ক'ত কি কওঁ মোৰ একো মাথা চাথা বেয়া হৈ গৈছে দেই তই এতিয়া বহি বহি কি পাইছ যা ইনকাম কৰিবি কেলা এইটো বয়সত মই ক'ত হাজিৰা কৰোঁ কিবা কোনে হাজিৰা দিব মোক মাহৰ ওপৰত পইচা নাপাওঁ কেলা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে সেইদিনাখন 5,000 টকা এখন লৈ থৈছোঁ সেইটো এটা পইণ্ট হয় তইনো এতিয়া ক'ত হাজিৰা কৰিবি ন মই তোক কিন্তু পইচা লোৱা ৰাস্তা এটা দেখুৱাব পাৰোঁ ক তহঁতৰ খাচী ছাগলীটো বিকি দে পগলা আছ নেকি তই কেলা মাহাৰে বাপেৰে গম পালে কাটি কাটি পিচ কৰিব মোক কেলা সেই তেৰিকা তই গাঁৱৰ কথা জানিলেহে এই গাঁৱত গৰু ছাগলীবোৰ চুৰ হৈ আছে তইও কৈ দিবি ছাগলীটো চুৰ হ'ল বুলিকে নাই মই এইবোৰ কৰিব নোৱাৰো দেই নাই মোক অকণমানো নং দে এইবোৰ কৰিব কাৰণে তোৰ কাৰণে এতিয়া ছাগলীটো ইম্পৰ্টেণ্ট নে 14 ফেব্ৰুৱাৰী ইম্পৰ্টেণ্ট 14 ফেব্ৰুৱাৰীটো বেছি প্ৰয়োজন কৰিবতো লাগিবই বেপাৰী ক'ত পাম তই সেইবোৰ টেনশ্যন কেলে লৈ আছ ছাগলী বেপাৰী মই উলিয়াই দিম মই কি হ'ল তহঁত দুটা ছোৱালী ঘূৰাবৰ কাৰণে ছাগলী বিক খুৰী হেল্ল' বেবী প্ৰথমতে আমি সৰস্বতী মাক দৰ্শন কৰিম তাৰপিছত ধুনীয়াকৈ ৰেষ্টুৰেণ্ট এখনলৈ যাম দেই পাতিছ তই ছোৱালীৰ পিছে ঘূৰিবি তোক ছোৱালীয়ে বা দি থৈ যাব
তই পইচাৰ পিছে পিছে ঘূৰ তোৰ পিছে পিছে ছোৱালী ঘূৰিব পাহি তই মোক এৰি থৈ গলি মই তোক বহুত ভাল পাইছিলো তই এনেকুৱা কৰিব নালাগিছিল কিন্তু দে এ নহয় পাহি বেবী কোন পাহি তোৰ একজনী কুকুৰ লগা বন্ধু তই